হেল্ল' গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ নিশ্চয় ভাল। এয়া আপোনালোকৰ মাজলৈ এটা মই মিনি ব্লগ লৈ আহিছোঁ। এয়া ৰাতিপুৱাই ওলালোঁ মই স্কুললৈ বুলি, যিহেতু গৰম বন্ধ শেষ। এয়া দুটা ক্লাছ কৰি ওলাই এয়া বাইদেউহঁতে কিবা কিবি কথা আলোচনা কৰি আছে। মই বাৰু যোগদান কৰিলোঁ সিহঁতৰ লগত। আজি আমি ছয়গাঁৱত যাম, এনেই খাবলৈ যোৱাৰ কথা, যিহেতু ক'তো ফুৰিবলৈ যোৱা নাই। এয়া আকৌ আমাৰ স্কুলৰ ছাৰ এজনৰ চাকৰি হ'ল, তাৰ কাৰণে আমাক সৰুকৈ পাৰ্টি এটা দিলে। গল্লা, কচুৰি, চিংৰা, চাহ। এয়া 4টা ক্লাছ হ'ল বাৰু, ল'ৰা ছোৱালী যিহেতু বেছি অহা নাই, তাৰ কাৰণে 4টা ক্লাছেই হ'ল, ফুল ক্লাছ হোৱা নাই। এয়া মই বাচন্তীৰ ওচৰত আহিলোঁ। বাচন্তীত বাইদেউ মই স্কুলৰ পৰা ওলালোঁ ছয়গাঁৱলৈ বুলি। গোটেইবিলাক আমি ছাৰ বাইদেউ মিলি আহিছোঁ ছয়গাঁৱত। এয়া ছয়গাঁৱত আহি আকৌ এনেই আমি ফেশ্বন চিটিত সোমালোঁ। সকলোৱে কৈ আছে যে অফাৰ দি আছে, অফাৰ দিছে। একো নল'ম বুলি ভাবিছিলোঁ, কিন্তু বাইদেৱে বাৰু 3টা কুৰ্তি ল'লে। এয়া আকৌ ল'ৰাবিলাকৰ ড্ৰেছো চাবলৈ গৈছিলোঁ, ওপৰত চালোঁ। এয়া এজনী মই। এয়া ধুনীয়া ধুনীয়া কুৰ্তি দি আছে। আমি 250 টকাতে 3টা আনিলোঁ কুৰ্তি। কাপোৰবিলাক বাৰু অলপ পিন্ধিলে গৰম লাগিব, ইমান ভালো নহয় সিমান বেয়াও নহয়, আৰু মানে চলিব পাৰি আৰু 40,000 পিন্ধিব পাৰি। এয়া তাৰ পৰা কাপোৰ লৈ আমি আহিলোঁ। আমাৰ কাৰণে এইখন হৈছে 5 ষ্টাৰ হোটেল, মানে জয়াছ ফুড। আমাৰ ছয়গাঁৱত ভালে লাগে বাৰু। এয়া বাইদেউ এজনী বহি আছে। এয়া আমাৰ বাইদেৱে আকৌ কোনটো কমত মানে খাব পাৰি সেইটো বিচাৰিছে। এনে কৈছোঁ দিয়ক নহয়, এয়া হাঁহি চাওকচোন তাই। এয়া বাইদেউ ছাৰ সকলোবিলাক আহিলে। আমি অলপ আগতীয়াকৈ আহিছিলোঁ তাৰ পৰা। এয়া আমাৰ খানা খাই বাৰু ভালেই লাগিল। এনেকৈ ক'তো খাবলৈ যোৱা নহয়। আজি এনেকৈ গ'লোঁ আৰু গৰমত 1 মাহ গ'ল, যিহেতু ক'তো ফুৰিবলৈ যোৱা নাই। অ'ত যাম ত'ত যাম কৰি ছোৱালী মানুহৰ কথা জানেই দিয়কচোন সকলোৱে। এয়া নিজে খালোঁ, আকৌ ঘৰৰ কাৰণে লৈ আহিলোঁ, আমাৰ গুডু আৰু শৰ্মাৰ কাৰণে। এয়া আকৌ মই খালেতো নহ'ব, আমাৰ বাচন্তীকো খুৱাব লাগে। এয়া তেল ভৰাওঁতে একদম আজি 1 ঘণ্টা সময় ৰখিলোঁ। অৱশেষত বাৰু তেল ভৰাই ঘৰলৈ আহিলোঁ। এয়া ঘৰ পাওঁতে গুডুৱে শুই আছিল। এয়া খোৱা বস্তুৰ কথা কোৱাৰ লগে লগে উঠি আহিছে, যেন তাই টোপনি মাৰিয়ে থকা নাছিল।